গাইস, এয়া আমাৰ চিনুমুনু। ইহঁতৰ আজি 10 দিন হৈছে জন্ম হোৱা। এয়া কালি যোৱা ৰাতি এটা চকু খুলিছিলে, আজি দুটা চকু খুলিছে। কালি যোৱা ৰাতি মই নুঠালোঁ। এয়া চাওক, অলপ অলপ খুলিছে চকু। এয়া 10 দিনত পূৰা খোল খায়। এয়া চাই আছে চাওক, এয়া দেখিছেনে? সিহঁতৰ 9 দিনত চকু এটা খোল খায় আৰু 10 দিনত পূৰা খোল খায়। এয়া এইটোতো খোলে খোৱা নাই, এইটো কিয় বা খোল খোৱা নাই। কিন্তু ইয়ে ডাঙৰ হয়। প্ৰথম ইয়ে হৈছিলে, আজি 10 দিন হ'ল, ইয়াৰ এটাও চকু খোলা নাই। আৰু এইকেইটাৰ চাওকচোন, এইটো থাৰ্ড হৈছিলে, এইটো দুটা চকু খুলিছে। এতিয়া মোবাইলৰ পোহৰ দেখা পাই চকু দুটা মানে সেই হৈছে, নুমাই দিছে। ইয়া দেখিছেনে? ডাঙৰটো চকু খোলা নাই, এয়া সৰুবিলাকৰ চকু খুলি গৈছে। এয়া বহুত যত্নৰে ৰাখিছোঁ 4টা পোৱালি জন্ম হোৱাৰ পৰা। ভগৱানে ভালে ৰাখক। জন্তু হ'লেও আশীৰ্বাদ কৰিব লাগিব, সিহঁতেও আহিছে কিবা এটা আশা লৈ। এয়া চাওক কি মৰম লাগে, কিউট। এনেকৈ মই সিহঁতৰ ভিডিঅ' দেখুৱাই থাকিম, আৰু কোনোবাই ভাল পোহা মানুহে নিলে খুজিলে দি দিম। ইমান পোৱালিটো ৰাখিব নোৱাৰিম। যিকেইটা থাকিব, যিকেইটা কোনোবাই লৈ যায় লৈ যাব। ভালকৈ ৰাখিলে হ'ল, খালি নিকিনে। এতিয়া ইয়াৰ চকু খুলিছে, দেখিছেনে? ইমান কিউট লাগিছে। সৰু সৰু পোৱালিবিলাক ইমান মৰম লগা। ডাঙৰটোৰ চকুৱে খোলা নাই চাওক। এয়া বাকী চবকেইটাৰ চকু খুলিলে। এয়া দেখিছেনে? এয়া লাইটৰ পোহৰ দেখিছে। এয়া কি মৰম লাগে। 9 দিনত গোটেই 3টাৰ খুলিলে, এটা খুলিছিলে কালি যোৱা ৰাতি। আজি চাইছোঁ দুটা খুলিছে। এনেকৈয়ে থাকে আৰু মাক আহে, গাখীৰ খুৱাই আকৌ গুচি যায়। ইহঁতে ইয়াতে শুই থাকে। মই ইয়াত কম্বল দিছোঁ, কাপোৰ দিছোঁ, কটনৰ কাপোৰ। আকৌ মই পাৰি দিওঁ বিচনাখন ভালকৈ, জাকৰি জুকৰি। আকৌ ইহঁতে বেয়া কৰি পেলায়। এয়া ইমান মৰম কৰি থৈছোঁ, আলমাৰিৰ ভিতৰত সোমাই থৈছোঁ, যেন বাহিৰা মেকুৰী আহি খাই থৈ নাযায়। এই বুন্দা মেকুৰীবিলাকে খাই বোলে, সেইকাৰণে বহুত চেফটিত থৈ দিছোঁ। আৰু মোৰ কুকুৰজনীও চাই ইহঁতক। এইটো চাওক, চকু নুখুলিলেও খোজকাঢ়িব চেষ্টা কৰে। এয়া কি মৰম লাগে চাওকচোন পোৱালিকেইটা। চিঞৰি আছে। সেয়া লাইট জ্বলাই দিছোঁ যে, চাই আছে। এয়া ইহঁতৰ নাটকবিলাক চায়ে ভাল লাগে, কিবা টাইম পাছ হৈ যায়। এই দেখিছেনে? কিউট বেবী। ভাল লাগিলে লাইক কৰি দিব এটা। বাই বাই।